গাইজ এয়া চাওক নিট এছপিৰেণ্ট যিসকল কেণ্ডিডেট সেই কেণ্ডিডেটসকল নিজৰ অভিভাৱকক লগত লৈ কিদৰে পৰীক্ষা কেন্দ্ৰত আহি উপস্থিত হৈছে। মই বৰ্তমান আছোঁ নগাঁও ADB কলেজত, যিটো এটা নিট এক্সামিনেশ্যন চেণ্টাৰ হয়। ইয়াত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ এটা সপোন বাস্তৱায়িত কৰিবলৈ ইয়াত উপস্থিত হৈছে। সেই সপোনটো হৈছে এজন সফল ডক্তৰ হোৱাৰ, আৰু সেই সফল ডক্তৰ হ'বৰ বাবে তেওঁলোকে নিট পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, আৰু সেই সকলো আহি ইয়াত উপস্থিত হৈছে নিট পৰীক্ষা দিবৰ বাবে। আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ লগত আপোনালোকে চাওক, অভিভাৱকসকলো আহি ইয়াত জমা হৈছে। প্ৰতিজন অভিভাৱকৰো সেই একেই চিন্তা, তেওঁৰ সন্তানটো বা তেওঁৰ কেনেকৈ এটা নিট এক্সামিনেশ্যনত কোৱালিফাইড হৈ এখন ভাল মেডিকেল কলেজত নামভৰ্তি কৰিব পাৰে আৰু ভৱিষ্যতৰ এজন ভাল সফল ডক্তৰ হ'ব পাৰে। দৃশ্যটো এবাৰ উপভোগ কৰক, এবাৰ চাওক কিদৰে অভিভাৱক ছাত্ৰ ছাত্ৰী গেডাৰিং হৈছে এই চেণ্টাৰটোত। টাইট ছিকিউৰিটিৰ মাজেৰে এয়া চাওক, আপোনালোকে ল'ৰা ছোৱালীবিলাক শাৰী পাতি এজন এজনকৈ এক্সামিনেশ্যন চেণ্টাৰৰ ভিতৰলৈ সোমাই গৈছে। প্ৰতিটো খোজতে তেওঁলোকক নিৰীক্ষণ কৰিবলৈ সুবিধা দিবলগীয়া হৈছে, যিসকল তাত ছিকিউৰিটিৰ দায়িত্বত আছে। আৰু বাহিৰত অভিভাৱকসকলে উৎকণ্ঠাৰে তেওঁলোকৰ ল'ৰা ছোৱালীক লৈ লাগি চাই আছে। মনত এটাই চিন্তা, তেওঁলোকৰ সন্তানসকলে পৰীক্ষা কেনে কৰে, আৰু সেই উৎকণ্ঠাৰে তেওঁলোকে গেটৰ ভিতৰলৈ, চেণ্টাৰৰ ভিতৰলৈ তেওঁলোকে চকু নিক্ষেপ কৰি আছে। আজি প্ৰখৰ ৰ'দ, এই ৰ'দকো নেওচি কোনো অভিভাৱকে পৰীক্ষা শেষ হ'বলৈ সময় হ'ল 1 ঘণ্টা 2 ঘণ্টা কৰি মোটামুটি 3 ঘণ্টা সময় ইয়াতে খাৰা হৈ অভিভাৱকসকলে নিজৰ সময় পাৰ কৰিছে। তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালী নিবৰ বাবে ইয়াত অপেক্ষা কৰি আছে। আৰু ইতিমধ্যে আপোনালোকে চাওক, ল'ৰা ছোৱালীখিনি পৰীক্ষা শেষ কৰি পৰীক্ষা হলৰ পৰা ওলাই আহিছে, আৰু ওলাই আহোঁতে শাৰী পাতি ছিকিউৰিটি পাৰ্চনসকলে, যিসকল ছিকিউৰিটিৰ দায়িত্ব আছে, তেওঁলোকৰ দায়িত্ব পালন কৰি ল'ৰা ছোৱালীখিনি যাতে কোনো ঠেলা হেঁচা নহয়, সেইদৰে শাৰী পাতি এজন এজনকৈ বাহিৰলৈ ওলাবলৈ দিছে। আৰু বাহিৰতো অভিভাৱকসকলে নিজৰ সন্তানটোক আদৰিবলৈ ৰখি আছে। কি মনোমোহা দৃশ্য! প্ৰতিজন অভিভাৱকৰ মুখমণ্ডল চাওক, চকুত চাওক, এটাই উৎকণ্ঠা, তেওঁৰ ল'ৰাটো বা ছোৱালীজনীয়ে পৰীক্ষা কেনে কৰিলে। যদি ভাল কৰিছে তেতিয়াহ'লে নিশ্চয় এখন মেডিকেল কলেজত ছিট পাব, আৰু যদি বেয়া কৰিছে তো আগন্তুক বৰ্ষলৈ তেওঁলোকে অপেক্ষা কৰিব। মুঠৰ ওপৰত ভৱিষ্যত গঢ়াৰ এই বয়সটোতে প্ৰত্যেকজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক কিবা এটা কৰি দিব বিচাৰে। এই সকলো উৎকণ্ঠা তেওঁলোকে বাট চাই আছে, আৰু যোনে যেনেকৈ পাৰিছে নিজৰ ল'ৰা ছোৱালীক ওলাই অহাৰ মাত্ৰকতে লগত লৈ সেই স্থান প্ৰক্ষেপ কৰিছে। মনত বিভিন্ন প্ৰশ্ন ল'ৰা ছোৱালীক সুধিছে, জানিবলৈ বিচাৰিছে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কেনেধৰণৰ পৰীক্ষাটো পাৰ কৰিলে, আৰু বাকীখিনি তেওঁলোকে ঘৰত গৈ তেওঁলোকক সুধিব। তো এইটো আছিল আজি আপোনালোকৰ প্ৰস্তুত কৰা এটা ভিডিঅ'। জীৱনৰ 12 পাছ কৰাৰ পাছত যিসকল ছায়েন্সৰ ষ্টুডেণ্ট, তেওঁলোকৰ অভিভাৱকৰ কি অৱস্থা হয়, কি মনত উৎকণ্ঠা জাগে, সেই তাকে অনুধাৱন কৰিবৰ কাৰণে আপোনালোকলৈ এই ভিডিঅ'টো মই বনালোঁ। আপোনালোকৰো বহুতৰো হয়তো ল'ৰা ছোৱালী উঠি আহি আছে, হয়তো আগন্তুক বৰ্ষত কাৰো ল'ৰা ছোৱালীয়ে নিট পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে। গতিকে আপোনালোকেও চাওক এটা কি ধৰণৰ এটা পৰিৱেশ
পৰীক্ষা হলৰ বাহিৰত সৃষ্টি হয়। কয় মই সমূহ পৰীক্ষাৰ্থীলৈ এই ভিডিঅ'ৰ মাধ্যমেৰে তেওঁলোকৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলোঁ। সকলোৰে যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে তেওঁলোকৰ সকলোৰে যাতে নীট পৰীক্ষা ভাল হয় আৰু অভিভাৱকসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকে বিচৰা ধৰণে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ফলাফল তেওঁলোকে পাবলৈ সক্ষম হয়। ধন্যবাদ।